তো ফাইনালি গাইছ আজি আমি আহিলোঁ এফালে ফুৰিবে আৰু এতিয়া ভাবিলোঁ অলপমান ৰাজকুচি ফুৰি আহোঁ আৰু মথাউৰিটো আপোনালোকক দেখুৱাই দিম। তে আমাৰ লগত আছে আজি নতুন বিশাল। তে বিশাল কেনে খবৰ? খবৰ ভাল দে। বাকী আজি ৰাজকুচি যাওঁ নেকি নে নাযাওঁ? যাব লাগিব ভাই। আমাৰ না কাৰণ কি সেইটো ৰাজকুচি নপৰে পায়। যিন চিন পাওঁ যাম, যিন চিন নাপাওঁ নাযাওঁ। ঠিক নাই আমি আজি চাওঁ জেগাটো। তে গাইছ এফালে আছে কিশোৰৰ আজি মনটো বেয়া। তে কিশোৰ কোৱা যাবি আজি ৰাজকুচিটো ক'বা কিবা কথা ক'ব লাগে নেকি? সি চিন নাপায়, সি পাগলা মানুহ। আমি হ'লে ভাল মানুহ, আমি চিন পাওঁ। হ'ব আমি কালি গৈছোঁ। তে গাইছ এতিয়া আমি চাইকেল চলাওঁ আৰু আপোনালোককতো দেখুৱাই দিম। তে গাইছ আজি এতিয়া আমি আহি পালোঁ বৰ্তমান এইটো সোণকানীৰ গাঁও, আদৰ্শ গাঁও আৰু এইটো শ্বহীদ মুকুন্দ কাকতিৰ গেট। তে গাইছ এতিয়া আমি যাবলৈ ওলাইছোঁ। তে বিশাল এই কলাগাউৰি বাদ দিয়া। তে গাইছ আমি এতিয়াতো যাব ওলছোৱে। তে গাইছ অলপমান দেৰি কৰি আপোনালোকক দেখি দি আছোঁ মথাউৰি। তে গাইছ ফাইনেলি গাইছ আমি এতিয়া আহি পালোঁ বৰবৰীৰ দলং আৰু এই চিধা ৰাস্তাটোদি আমি যাম আৰু তাতে আমি নলবাৰী মথাউৰি আপোনালোকক দেখুৱাই দিম। তে গাইছ কিশোৰে ইয়াতে বহি আছে। এই পঢ়বি। তে গাইছ দেখছি না পথাৰ পুৰাতে কিন্তু মাছ পোৱা যাব গাইছ। তে গাইছ এফালে বিশাল কিবা কবি? কি ক'ম ভাই, আমি বৰ্তমান আহিছোঁ দলং। এই দলং পালোঁ এতিয়া মাথলি দেখি আছোঁ আপোনালোক চাই থাকক। তে গাইছ আপোনালোকক দেখুৱাই দি আছোঁ। তে আমি যাওঁ। ঐ জলুক বাকী ৰাজ আমি হৈ পালোঁ এতিয়া ফুল তুলিবা আৰু ফুল তুলিবা কি চাব নাচাগে কি জংঘা ৰাজ বা ফুটুৰ বাহে নে কি বা ধৰিবই নোৱাৰে ৰাজ। গাইছ এতিয়া আমি আহি পালোঁ ফুল তুলিবা আৰু অলপমান ফুল তুলি যাওঁ। আজি আমাৰ এতিয়া শ্ৰাদ্ধ। তাৰপিছত এই গাইছ দেখছি না এই চিধা ৰাস্তাটোদি গেলি আমি নলবাৰী মথাউৰি পাম আৰু এইখনটি কি জেগা ক'ব নোৱাৰোঁ। তে গাইছ আমি যাওঁ। বাকী ৰাজ আমিও আহিছোঁ এতিয়া আহিলোঁ তাৰমানে ক'ৰ পৰা যায় ৰাজ ঘৰৰ পৰা আহিলোঁ। ঘৰৰ পৰা আহিলে তাৰমানে এটা বস্তুৱে কওঁ এই পুতিতে এই মই বাকী ৰাজ আমি এতিয়া ফুল তুলিব লৈ আছোঁ ফুল। তে গাইছ এতিয়া কিশোৰে ফুল তুলি আছে আৰু আমি উঠি আছোঁ ৱালত। গাইছ জুঙো আছে ইয়াতে যদি কিবা কাৰণত বহি যাব লাগে এই টাপলে চাপলে গোটাই বখলা উঠি যাব। তে গাইছ অলপমান পাছতে আপোনালোকক আমি নলবাৰীৰ মেইন মথাউৰিটো দেখুৱাই দিম। তে গাইছ তে বিশাল কিবা কবি নেকি? এই গাইছ জকছি হে গাইছ। ফাইনেলি গাইছ এতিয়া আমি আহি পালোঁ এই ৰাজকুচিৰ অলপমান কাষতে আছে। তাৰপিছত যাম। তে হাত ভালে আছে ধক। তে গাইছ আমি আহোঁ অলপ পিছত মথাউৰি যাম। তে ভালে আছে বিশাল? বাকী আমি আহিছোঁ এতিয়া বৰ্তমান মাথলি পামেই আৰু আমি এতিয়া বৰ অকল ৰাজকুচি ঘূৰিম। এতিয়া ফুল তুলি আছোঁ কিমান ফুল তুলিব পাৰোঁ চাওঁ আছোঁ। তে কিশোৰ তই কিবা কবি না? এতিয়া গাইছ ই মাজে মাজে জকে গাইছ। তে গাইছ এইটো হৈছে ধুনীয়া মন্দিৰ আৰু এই মন্দিৰটো এইটো আমাৰ এটা অসমীয়া জাতিৰ পৰম্পৰা যে ভগৱানক আমি সেৱা কৰিব। বাকী আপোনালোকে এইটো মন্দিৰ আহিবৰ কাৰণে এইটো মন্দিৰ বহুত আছে ভগৱানটো অলপ ভাল আহিব নাই। তে হেল্ল' গাইছ এতিয়া এইটো হৈছে পানীৰ হেৰি পানীৰ টেংকি আৰু ইয়াতে পানী দিয়া হয়। তে গাইছ যাই আছোঁ চাই থাকক। ফাইনেলি গাইছ এতিয়া আহি পালোঁ এফালে আৰু গাইছ এতিয়া আছে তে বিশাল আৰু এখন তো ঘৰ আৰু তে গাইছ তে তে গাইছ এতিয়া কি তে গাইছ মোৰ ইউটিউবাৰ হ'ব ইচ্ছাই নাছিল কিন্তু ইউটিউবাৰ হ'লোঁ কিয় মানে অলপমান হেৰি নে। তে গাইছ চবেই জানিব লাগিব আৰু গাইছ মোৰতো লাইক চাইক নাই। এতিয়া আপোনালোকে কৰি দিব লাইকটো। মোৰ গাইছ মই এইগিলা ইমান নিচা নাই কিন্তু মই আজি প্ৰথমবাৰৰ কাৰণে ইউটিউব চেনেল খুলি দিলোঁ এতিয়া খবৰ কেনে আপোনাৰ?
আচ্ছা খবর ভাল না তে গাইস আপোনালোকেতো দেখাই পাইছি আইতা তোৰ ঘৰখন তে গাইস একবাৰ দেখি দিয়ক তে গাইস তে আইতা আপোনালোকে ঘৰত কেইজন মানুহ থাকে হয় নেকি অঁ ঠিকে আছে তে আমাৰো ভাল লাগে দিয়কচোন আপোনালোকে এনেকৈ ভালে ভালে থাকিলে আমাৰো ভাল লাগে আৰু যি পাৰোঁ আপোনালোকক আমি সহায় কৰি দিম আপুনি চিন্তা কৰিব নালাগে তে ফাইনেলি গাইস আইতাহঁতৰ ঘৰ হ'ল আৰু বেছি নাই তে গাইস আৰু 2 মাহত ঘৰ কমপ্লিট হৈ যাব তে গাইস এতিয়া আমাৰ লগৰ ল'ৰাক চাওঁ তে গাইস আহি পালোঁ এইটো হৈছে আটা খবৰ কেনাই ভাল 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 না আপোনাৰ ঘৰ কোনটো এইটো এইটো তে গাইস দেখছি এটা মানুহ কি ঘৰ বনাই দিছি আমিতো সেইখানিও পৰা নাই গাইস তে গাইস এতিয়া আমি যাওঁ সেইফালে মথাউৰিত দেখিম তে গাইস এতিয়া আমি আহি পালোঁ মথাউৰি তে গাইস এনে উঠি গেল কিছু ৰাতে তে গাইস মই এতিয়া যাই আছোঁ গাইস তে গাইস তে গাইস চাইকেলে নিচে দেখছি না এফালে লৈছোঁ গাইস তে গাইস মথাউৰি আহি পালোঁ এতিয়া তে গাইস আহক আপোনালোকক মথাউৰিটো দেখুৱাই দিওঁ জুলুক কোৱা এফালে জুলুক এফালে তে গাইস এতিয়াতো বলবম চলি আছে না এফালে তে গাইস যাই আছোঁ আমি মথাউৰি চাব ফাইনেলি গাইস চাব আহিলোঁ মথাউৰি আৰু এটা চাইকেল নুমুৱাই দিছোঁ মাটিৰ ৰাস্তা আৰু গাইস যাই আছোঁ আমি ফাইনেলি গাইস মথাউৰি আহি পালোঁ তে কিছুৰ মথাউৰি আহি কেনে লাগিল তোৰ তে গাইস এই পানী কি ধাৰ বৈ আছে গাইস এই দেখছি গাইস কি ধাৰ বৈ আছে এফালে পুরো আপনার ব্রহ্মপুত্র নদীর সেইটো সিপারক গেলি আছে গাইস তে গাইস আপোনালোকক যদি ভাল লাগিছে কমেন্ট কৰি দিব সেইটো মানুহ তে গাইস এইটো বিশালে দাউলিয়াক বিশালে বোলে নদীৰ কাষত আহিব ভয় লাগে তে গাইস আমি এতিয়া যাওঁ গাইস সুধিল ই কেনেগলাক তে বিশালটো কেনেগলি কি কবি মইতো সদায় নদী দেখোৱেই দেখোন মোৰখনৰ চকুত গেলি মই সদায় দেখোঁ সদায় যাওঁৱে আৰু এইগিলা নদী কি যাবি এইগিলা সৰু এতিয়া পাগলাদী নদীত তুমি কি গা ধুবা মজা হ'ব ৰাইজ আৰু আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যাতে নিয়মে আৰু পপুলাৰ হ'ব পাৰে ঠিকে আছে ৰাইজ তে গাইস এর কথাটো বাৰু আপোনালোকে শুনিলে এখন পুৰা দলং আৰু এটা বলবমৰ পতাকা লগাই দিছে তে গাইস আহকচোন আগলৈ যাওঁ কি দেখা পাওঁ তে গাইস আমি এইটো ৰাস্তাৰে আহি আছোঁ তে এটা হাল্লা লাগে তে গাইস আহকচোন চাওঁ আগৰ দেখিন কি পায় ইয়াতে গাহৰি ফাৰ্ম গাইস আৰু আগৰ দেখিন যাওঁ মাথলি যাব ডাইরেক্ট বরবুড়ি আর এই বরবুড়ি যাবলে আপনারা লোক দেখে আসো আমার ঘর বাতি সব দেখম আর মই বাতি চলতে প্রাইস মজা না তে গাইস এইটো হৈছে পাগলা দিয়া নদীৰ মেইন হেৰি জান আৰু গাইস এইখন গাড়ী বেয়া হৈছে ইয়াতে গাহৰি ফাৰ্ম এখন আছে সেইটো দলং বনাই আছে গাইস আহকচোন গাইস চাওঁ এইটো কি হ'ব পাৰিবা তে গাইস ইয়াতে আছে দলং আৰু এইটো নতুন কৰি দলং বনাই আছে গাইস আৰু এতিয়াতো চৰকাৰে দলং বনাই দিলে মানুহবিলাকৰ বহুত সুবিধা হ'ব আৰু সেইখন গাড়ী তে গাইস ইয়াতে এইখন গাড়ীৰ অলপমান বেয়া হৈছে তে গাইস আহকচোন আগলৈ চাওঁ এইটো এটা ৰাস্তা আহক গাইস হেল্ল' গাইস আইৰি এতে গাহৰি আৰু এইটো গাহৰি ফাৰ্ম আছে আৰু এইটো গাহৰি তে বিশাল কি কবি তই গাহৰি মাংস খানা নাখা
না খামে গাড়ুন পুপুলা তই খা না খাও পাইছে ফেভারিট তে গাইছ চবেতো গাহৰি খাই তে গাইছ গাহৰিবিলাকতে দানা দিছি আৰু গাইছ এফালেদিতো যাবাই নৰিয়ে এফালে আছে খাল এফালেদিতো উঠি আহিব নৰিয়ে গাইছ দেখছি না তে মই যাম তে গাইছ ই বোলে যাব মনত কোনে বিছা লাই যা এই মই নাযাও না নাই যাতে মই সাইকেল যদি গাইছ চাই আহো এবাৰ গাহৰিকেইটা হিংকে দিলি কি করবি দাও তে গাইছ অলপমান ডাউট লাগছি মানে অলপমান ভয় লাগছি যদি গাইছ কিবা কাৰণত যদি হিংকে দেই মাৰা যাব লাগব গাইছ আরাস আপনার মারি কমে বলো আজি জয় জয় শ্রীরাম এ গাইছ আমি জয় খাবাই গাহৰিয়ে দাউলি লাগে তে গাইছ বলকচোন নাযাওঁ দক তে হেল্ল' গাইছ কিশোৰে নুমে ফালে উঠিয়াই দিলে গাইছ তে কিশোৰ আহক তে গাইছ এই বোলে আৰু একবাৰ নুমে দিব তে নুম তে বিশালো যাব এবাৰ হেল্ল' গাইছ আপোনালোকে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব বহুত দুখীয়া ঘৰৰ চলি হয় তে গাইছ নুমে দিলাক বিশালে এফালে কিশোৰেও যাই আছে গাইছ অ গীতা হ'ব তে গাইছ এইটো হৈছে গেট আৰু এফালে পাগল দিয়া হয় এইটো হৈছে মেইন গেট তে গাইছ মোক লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু কি ধুনীয়া দলং এখন আৰু গাইছ দেখিছেনে তে গাইছ ই নুমাই দিলা তে হৈ যাব